ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত এগৰাকী লোক সন্ধানহীন হৈ পৰিছে আৰু সেই খবৰটো যেতিয়া আহিছিল বা এই পোনপ্ৰথমে গোটেই ঘটনাটো যদি উল্লেখ কৰোঁ এটা বেগ উদ্ধাৰ কৰা হৈছিল পোনপ্ৰথমে তাত এটা বেগ উদ্ধাৰ কৰা হৈছিল বেগত তাৰ সমান্তৰালভাৱে বেগৰ ওচৰতে এযোৰ জোতাৰ উদ্ধাৰ কৰা হৈছিল তাৰপিছতে আচলতে চিৰিয়াখানা কৰ্তৃপক্ষই ভাবিছিল যে জোতা আৰু বেগ এৰি থৈ কোন গৈছিল আৰু সেই টাইমত সেই সময়ত আচলতে চিৰিয়াখানাৰ বন্ধ কৰি দিয়া সময় হৈছিল তেনে ক্ষেত্ৰত আচলতে সকলোৱে ভাবিছিল যে কোন আহিছিল বা এই জোতাযোৰ কাৰ আছিল বা সেই বেগটো কাৰ আছিল সেই সন্দৰ্ভত তেওঁলোকে বিচাৰ খোচাই কৰিলে কোনো সেই স্থানত আচলতে কোনো লোক নাপালে আৰু নোপোৱাৰ পিছত তেওঁলোকে চিৰিয়াখানা কৰ্তৃপক্ষই তেওঁলোকৰ যিসমূহ চিচিটিভি ভিজুৱেল সেই চিচিটিভি ভিজুৱেলসমূহ তেওঁলোকে নিৰীক্ষণ কৰিলে আৰু চিচিটিভি ভিজুৱেল নিৰীক্ষণ কৰোঁতে তাত আচলতে সেই এগৰাকী লোক সেই যিগৰাকী লোকৰ আচলতে লোক যিটো প্ৰৱেশ দুৱাৰ সেই প্ৰৱেশ দুৱাৰেৰে এগৰাকী লোকৰ চিচিটিভি ভিজুৱেলত সেই লোকগৰাকী বন্দী হৈছিল তাৰপিছতে সেই লোকগৰাকী যিটো বেগ লৈ গৈছিল সেই বেগটোৰ সৈতে আৰু এই যিটো আচলতে বেগ উদ্ধাৰ কৰা হৈছিল সেই বেগটোৰ প্ৰায় মিল আছে তেনে ক্ষেত্ৰত আচলতে সেই চিৰিয়াখানা কৰ্তৃপক্ষই ভাবিলে যে এই বেগটো উদ্ধাৰ হোৱা এই যিটো বেগ উদ্ধাৰ হৈছে সেই লোকগৰাকীয়ে সেই বেগ অৰ্থাৎ সেই লোকগৰাকীয়ে হয় কিন্তু এতিয়ালৈকে সেই লোকগৰাকী ক'ৰ হয় লোকগৰাকী ক'ৰ পৰা আহিছিল তেওঁ আচলতে ঠিকনা এতিয়ালৈকে কিন্তু চিৰিয়াখানা কৰ্তৃপক্ষই গম পোৱা নাই কিন্তু তেওঁলোকে পোনপ্ৰথমে এটা বেগ উদ্ধাৰ বা এযোৰ জোতাৰ উদ্ধাৰ পিছতেই তেওঁলোকে আচলতে ভাবিলে যে কোনোবা এগৰাকী লোক সন্ধানহীন হৈছে বা সেই কাৰ আছিলে জোতাযোৰ বা বেগটোৰ কাৰ আছিলে সেই সন্দৰ্ভতে তেওঁলোকে বিচাৰ খোচাৰ কৰিছিলে চিচিটিভি তেওঁলোকে নিৰীক্ষণ কৰিছিলে আৰু নিৰীক্ষণ কৰোঁতে তেতিয়াই আচলতে সেই লোকগৰাকীৰ বন্দী হৈছিল চিচিটিভি কেমেৰাত কিন্তু এতিয়ালৈকে সেই লোকগৰাকীৰ ঠিকনা সেই লোকগৰাকী ক'ৰ পৰা আহিছে লোকগৰাকী ঘৰ ক'ত সেই কথাখিনি এতিয়ালৈকে চিৰিয়াখানা কৰ্তৃপক্ষই জানিব পৰা নাই তাৰ সমান্তৰালভাৱে সেই গোটেই ঘটনাটো সংঘটিত হোৱাৰ পিছতে বা গোটেই ঘটনাটো পোহৰলৈ অহাৰ পিছতে ইয়াত বন বিভাগৰ লোক অৰ্থাৎ চিৰিয়াখানাৰ ভিতৰত যিসকল আচলতে তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষ বা তেওঁলোক তাৰ সমান্তৰালভাৱে গীতানগৰ আৰক্ষীৰ এতিয়াও ভিতৰৰ ভাগত অভিযান চলাই আছে খন্তেক সময়ৰ পূৰ্বে আমিও ভিতৰৰ ভাগলৈকে গৈছিলোঁ আৰু তাত যিহেতু এই নিশাৰ ভাগত আচলতে তাত লাইভ সম্প্ৰচাৰ তাত আচলতে বন্ধ ৰখা হৈছে তাৰ সমান্তৰালভাৱে তাত আচলতে লাইট তাত জ্বলাব নিদিয়ে তেনে ক্ষেত্ৰত আচলতে আমি তাৰ সেই ভিতৰৰ পৰা ওলাই আহিছোঁ আমি বাহিৰৰ ভাগত পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিছোঁ কিন্তু DFOই জনোৱা অনুসৰি DFOৰ সৈতে আমি কথা বতৰা পাতিলোঁ তেওঁ কৈছে যে কোন আছিল সেই লোকগৰাকী তেওঁ এতিয়ালৈকে সেই কথাখিনি তেওঁলোকে স্পষ্ট নহয় আৰু কিন্তু তেওঁলোকৰ নিশাৰ ভাগত অভিযান হয়তো নচলিব কিন্তু খন্তেক সময়ৰ পূৰ্বে তেওঁলোকে অলপ বিচাৰ খোচাৰ কৰিলে কিন্তু নিশাৰ ভাগত সেই জন্তু থকাৰ বাবে ভিতৰত যিহেতু বাঘ সিংহৰ পৰা আদি কৰি সকলোখিনি জন্তু আছে তেনে ক্ষেত্ৰত আচলতে নিশাৰ ভাগত তেওঁলোকে অভিযান চলাব নোৱাৰিব সেই দিনৰ ভাগত তেওঁলোকে পুনৰ অভিযান চলাব সেই লোকগৰাকী কোন আছিলে বা সঁচাকৈ সেই লোকগৰাকী আচলতে বেগটো এৰি থৈ তেওঁ আচলতে গুচি আহিল নেকি সেই কথাখিনিও গম পোৱা নাই এতিয়ালৈকে যিহেতু বেগটোহে উদ্ধাৰ হৈছে হয়তো সেই এনেধৰণেও হ'ব পাৰে যে তেওঁ আচলতে বেগটো এৰি থৈ তাৰ পৰা গুচি আহিছে সেই তেনেধৰণৰ হ'ব পাৰে কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই সেই লোকগৰাকী প্ৰবাল যেহেতু লোকজনৰ বেগ আৰু জোতা পোৱা গৈছে চিৰিয়াখানাৰ ভিতৰৰ পাহাৰত তেওঁ প্ৰৱেশ কোনফালে কৰিছিল নিশ্চয় কৈছিল DFO গৰাকীয়ে জনোৱা অনুসৰি যিটো মূল প্ৰৱেশ দুৱাৰ আছিলে সেই মূল প্ৰৱেশ দুৱাৰে তেওঁ আচলতে চিচিটিভি নিৰীক্ষণ কৰোঁতে সেই লোকগৰাকীৰ দৃশ্যসমূহ বন্দী হৈছিল তেনে ক্ষেত্ৰত তেওঁলোকে উল্লেখ কৰিছে যে এই লোকগৰাকীয়ে এই প্ৰৱেশ পথেৰে সোমাইছিলে বা যিটো মূল প্ৰৱেশ দ্বাৰ আছিলে সেই প্ৰৱেশ দ্বাৰেৰে সোমাইছিলে আৰু কিন্তু যেতিয়া চিৰিয়াখানা যেতিয়া বন্ধ কৰি দিয়ে চিৰিয়াখানা বন্ধ কৰি দিয়ে ঠিক 5 পৰা 10 মিনিটৰ আগত সোমাইছিল সেই লোকগৰাকী অৰ্থাৎ চিৰিয়াখানা বন্ধ কৰি দিয়াৰ আগত 5-10 মিনিটৰ আগত সোমোৱাৰ কাৰণটো কি সেই সন্দৰ্ভতে তেওঁলোকে আচলতে কিছু তেওঁলোকৰ মনলৈ বহু প্ৰশ্ন আহিছে হয়তো তেওঁ আচলতে ভিতৰৰ ভাগত কোনো হিংস্ৰ জন্তুৰ ওচৰত আচলতে তেওঁ ওচৰলৈ গৈছিল নেকি সেই কথাখিনি পোহৰলৈ আহিছে বা তেওঁলোকে সন্দেহ কৰিছে কিন্তু এতিয়ালৈকে স্পষ্ট নহয় যিহেতু নিশাৰ ভাগত সেই বন বিভাগৰে হওক বা আৰক্ষীয়ে ভিতৰৰ ভাগত অভিযান চলোৱাটো নিষেধ আছে বা তেওঁলোকে কোনো কাৰণত ভিতৰৰ ভাগত অভিযান চলাব নোৱাৰে সেই তাত যিহেতু জন্তু থাকে তেনে ক্ষেত্ৰত আচলতে তাত লাইট জ্বলাব লাগিব তেওঁলোকে লাইটেৰে আচলতে গোটেই চিৰিয়াখানাখন ঘূৰিব নোৱাৰে সেয়েহে তেওঁলোকে নিশাৰ ভাগত অভিযান নচলাই কালি দিনৰ ভাগত অভিযান চলাব কিন্তু এটা বেগ আৰু এযোৰ জোতা উদ্ধাৰ হোৱাৰ পিছতেই তেওঁলোকে সন্দেহ কৰিছে এগৰাকী লোক তাত সন্ধানহীন হৈ আছে সেই লোকগৰাকী যেতিয়া মূল প্ৰৱেশদ্বাৰেৰে গৈছিল সেই বেগটো কাৰ আছিল সেই কথাখিনি ওলাই পৰিলে তাৰপিছত কিন্তু সেই লোকগৰাকী যোৱাৰ যিটো ভিজুৱেল আছে সেই ভিজুৱেলটো তেওঁলোকে ইতিমধ্যে পাইছে কিন্তু ওলাই অহাৰ যিটো ভিজুৱেল সেই ভিজুৱেলটো কিন্তু তেওঁলোকে এতিয়ালৈকে সংগ্ৰহ কৰিব পৰা নাই বা সেই ওলাই অহাৰ ভিজুৱেলটো এতিয়ালৈকে তেওঁলোকে পোৱা নাই সেয়েহে তেওঁলোকে সন্দেহ কৰিছে লোকগৰাকী চিৰিয়াখানাৰ ভিতৰতেই আছে কিন্তু কোন স্থানত আছে বা তেওঁ ক'লৈকে গৈছে বা কোনটো স্থানলৈকে তেওঁ গৈছে সেই কথাখিনি কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু নিশাৰ ভাগত তেওঁলোকে অভিযান নচলাই কালি দিনৰ ভাগত চিৰিয়াখানাৰ কৰ্তৃপক্ষৰ লগতে গীতানগৰ আৰক্ষীয়ে অভিযান চলাব অভিযানত কালি দিনৰ ভাগতে গোটেই কথাখিনি স্পষ্ট হ'ব সেয়া গোটেই প্ৰকৃত ঘটনাটো গোটেই দিনৰ ভাগত পোহৰলৈ আহিব কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই সেই লোকগৰাকী হয়তো এই প্ৰৱেশ পথেৰে তেওঁ নাহিলেও তেওঁ অন্য প্ৰৱেশ পথেৰে ওলাব পাৰে নেকি বা ৱাল পাৰ হৈ ইয়াৰ যি দেৱাল আছে সেই দেৱাল পাৰ হৈ তেওঁ যাব পাৰে নেকি বা সেই বেগটো তাত থৈ গৈছে নেকি বা সেই জোতা খুলি
সীমিত হৈ গৈছে নেকি সেই কথাখিনি এতিয়ালৈকে পোহৰলৈ অহা নাই বা সেই লোকগৰাকীয়ে নিজেই আচলতে কোনো হিংস্ৰ জন্তুৰ বাঘেই হওক বা সিংহৰেই হওক সেই তেনে গঁড়ালত তেওঁ প্ৰৱেশ কৰিছে নেকি সেই কথাখিনি কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই সেয়া দিনৰ ভাগত স্পষ্ট হ'ব নিশাৰ ভাগত আচলতে সেই লাইট জ্বলাই নিশাৰ ভাগত অভিযান চলোৱাটো অসম্ভৱ নহয় কিয়নো যিহেতু জন্তুবিলাক তাতে থাকে তেনে ক্ষেত্ৰত আচলতে তেওঁলোকৰ অভিযান ইতিমধ্যেই সমাপ্ত কৰিছে তেওঁলোকে সন্দেহ সময়ৰ পূৰ্বে অলপ বিচাৰ খোচাৰ কৰিলে কিন্তু এতিয়ালৈকে তেওঁলোকে গোটেই কথাখিনি পোহৰলৈ অহা নাই সেই লোকগৰাকী কোন আছিলে লোকগৰাকী ঠিকনা এতিয়ালৈকে পোহৰলৈ অহা নাই কালি দিনৰ ভাগত তেওঁলোকে অভিযান চলাব আৰু অভিযানত তেতিয়া গোটেই কথাখিনি স্পষ্ট হ'ব নীলোৎপল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা